চাওক এইবাৰ বিহু আমি অসমীয়াই যদিও পালন কৰিছোঁ সকলোৰ মাজত এটা নিৰানন্দ ভাৱ বিহুৰ মাজত আছে। আনন্দৰ মাজতো এটা নিৰানন্দৰ ভাৱ আছে, কাৰণ আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেত এই পৃথিৱীত নাই আৰু তেখেতক শ্ৰদ্ধা জনাই এটা অনুষ্ঠানো আমি ইয়াত আজি কৰিছোঁ। আৰু দেখিছোঁ আমি শেহতীয়াকৈ কিছু কথা জুবিন গাৰ্গে যেনেধৰণে তেখেতে ন্যায় পাব বুলি আশা ৰাইজে কৰিছিল, সেই ন্যায় পোৱাত কিছু বিলম্ব হৈছে। আমি আশা ৰাখিম যে জুবিন গাৰ্গৰ যিটো অনাকাংক্ষিত ঘটনা, এই ঘটনাৰ উচিত তদন্ত হওক, শীঘ্ৰে ন্যায় পাওক। আৰু আপুনি যিটো কথা কৈছে যে জুবিন গাৰ্গৰ আত্মাই দুখ পাব, তেখেতৰ মৃত্যুত অভিযুক্ত কোনোবা আত্মীয় এই কথাটো কৈছে, ইতিমধ্যেই বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে। আচলতে আমি বিশ্বাস কৰোঁ আইনে নিজৰ পথ ল'ব আৰু আইনে নিজৰ পথ ল'ব, আৰু সেইকাৰণে হয়তো শক্তিশালী কিছু প্ৰমাণ আছে কাৰণে হয়তো যোৱা কেইবাটাও মাহত এই যিসকল অভিযুক্ত এই দুখত সেইসকলে এতিয়ালৈকে জামিন পোৱা নাই। গতিকে আইনে নিজৰ পথ ল'ব আৰু অতি শীঘ্ৰেই জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মৃত্যু বা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা, ইয়াৰ এটা উচিত তদন্ত হওক আৰু দোষীয়ে শীঘ্ৰে শাস্তি পাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।